মই ভাবিছিলোঁ কৰবীয়ে আহি মোৰ বাবে খোৱা কিবা যোগাৰ কৰিলে, কিন্তু এতিয়া পাকঘৰত সোমাই যি বুজিছোঁ তাই এতিয়ালৈকে পাকঘৰলৈ অহাই নাই। এই মানুহজনীৰ পৰা একোৱে নহ'বগৈ আৰু। এতিয়ালৈকে পাকঘৰলৈ আহিব লাগে বুলি তাই নাজানে নেকি? ইফালে মোৰ অফিচ যোৱাও টাইম হ'ল। যি বুজিছোঁ মই বেলেগকৈহে কিবা ভাবিব লাগিব। এই মানুহজনী কোনো কামৰেই নহ'ল। এফালেতো মোক আজি 5-6 বছৰে এটা সন্তানৰ মুখ দেখুৱাব নোৱাৰিলে, আনফালে মই অফিচলৈ যোৱাৰ সময়ত মোক যে খোৱা লোৱা কিবা এটা যোগাৰ কৰি দিব লাগে সেইটোও তাই কৰি দিব নোৱাৰিলে। এনেকৈ হ'লে মই এই লগত গোটেই জীৱনটো কেনেকৈ থাকিব পাৰিম? কৰবী, কৰবী, ক'ত আছা? চাওঁ এইফালে আহাচোন। ৰাজু, কি হ'ল? ইমানকৈ কিয় চিঞৰি আছা মোক? চিঞৰি নাথাকিম। তোমাৰ কাণ্ডজ্ঞান বোলা বস্তুটো নোহোৱা হৈ গ'ল নেকি? মোৰ যে অফিচ আছে আজি তুমি নাজানা নেকি? এতিয়ালৈকে একো এটা খোৱা যোগাৰ কৰাই নাই। মই কি লঘোণে ভোকে অফিচত কাম কৰিবলৈ যাব লাগিব নেকি? ৰাজু, আনদিনা জানো তোমাক মই একো ৰান্ধি নোখোৱাকৈ অফিচলৈ পঠাইছোঁ? ময়ো অফিচলৈ যাওঁ, সমানে ৰন্ধা বঢ়া কৰি তোমাকো খাবলৈ দিওঁ, ময়ো খাওঁ। কিন্তু আজি মোৰ গাটো একেবাৰে ভাল লগা নাই। ৰাতিপুৱা বিচনাৰ পৰা উঠিবলৈকে গাত জোৰ নোহোৱা নিচিনা হৈ আছে। সেয়ে মই তোমালৈ আজি একোৱে ৰান্ধিব নোৱাৰিলোঁ। তুমি আজি বাহিৰতে খাই ল'বা। তাৰ মানে মই এতিয়াৰ পৰা কি বাহিৰতে খোৱাৰ আৰম্ভ কৰিব লাগিব নেকি? তুমিতো ভালদৰে জানা মই বাহিৰত খাই একেবাৰে ভাল নাপাওঁ। আজি মই দিনটো লঘোণেৰে অফিচত কাম কৰিব লাগিব। আৰু এটা কথা নহয়, তোমাৰ এই গাটো সদায় বেয়া হৈ থাকে নে? মোৰ কেতিয়াবা এনেকুৱা লাগে যেন মই এগৰাকী পত্নী নহয়, এগৰাকী বেমাৰীহে মোৰ ঘৰত ৰাখিছোঁ। সদায় সদায় বেমাৰেই হৈ থাকে। ৰাজু, তুমি লাহে লাহে বহুত পৰিৱৰ্তন হৈ গৈ আছা। আগতে যিটো ৰাজুৱে মোৰ অকণমান গা বেয়া হোৱা বুলি গম পালে গাত তত নাইকিয়া হয় ডক্তৰৰ ওচৰলৈ নিবলৈ, এতিয়া মই ইমান গা বেয়া কৈ আছোঁ, কিন্তু আজিলৈকে যে ডক্তৰৰ ওচৰলৈ এবাৰ নিব লাগে সেইটো তুমি অনুভৱেই কৰা নাই। হয়, মই তোমাক সন্তানৰ সুখ দিব পৰা নাই, কিন্তু তাত মোৰ কি দুখ কোৱা? মই জানো সন্তান জন্ম নিদিওঁ বুলি আছোঁ, কিন্তু ভগৱানে মোৰ কপালত সেইখিনি সুখ নিলিখিলে। এতিয়া মই কি কৰিম কোৱা? কিন্তু ৰাজু, ভাল পোৱাৰ সময়ত তুমি দেখোন মোক নানা প্ৰতিশ্ৰুতি দিছিলা, কিন্তু লাহে লাহে সকলোবিলাক প্ৰতিশ্ৰুতি তোমাৰ হেৰাই গৈছে নেকি? দিছিলোঁ মই প্ৰতিশ্ৰুতি, কিন্তু প্ৰতিশ্ৰুতি দিয়াৰ সময়ত মই ভবা নাছিলোঁ যে মই এটা সন্তানৰ মুখ নেদেখাকৈ মৰিবগৈ লাগিব। আমাৰ সংসাৰলৈ যে এনেকুৱা এটা দিন আহিব মই ভবা নাছিলোঁ। আৰু মই এইবোৰ আহিব বুলি জনা হ'লে তোমাক তেনেকুৱা ধৰণৰ প্ৰতিশ্ৰুতি দিয়াটো দূৰৰে কথা। তোমাক মোৰ জীৱন সংগী কৰি এইখন ঘৰলৈ নানিলোৱে হয়। মাৰ দেউতাই কিমান যে মানা কৰিছিল, মা দেউতাৰ কথা শুনা হ'লে আজি এইটো দিন নেদেখিলোহেঁতেন। মোৰ লগৰ সকলোৰে ল'ৰা ছোৱালী আছে, তেওঁলোকৰ ল'ৰা ছোৱালীয়ে যেতিয়া মোৰ লগৰসকলক দেউতা দেউতা সম্বোধন কৰি মাতে, মোৰ মনটো কিমান হাহাকাৰ কৰি উঠে মই তোমাক কিদৰে বুজাম? এই দুখ মই কেতিয়াও পাতলাব নোৱাৰো, আৰু এই দুখে দিনে দিনে মোক তোমাৰ পৰা আঁতৰ কৰি নি আছে। ইয়াত মোৰ কোনো দুখ নাই। ইয়াত যদি কিবা দুখ আছে সকলোখিনি তোমাৰ, কাৰণ তুমি এটা সন্তান জন্ম দিব নোৱাৰা, আৰু মোক এটা সন্তান অতিকৈ প্ৰয়োজন। আৰু শুনা, মই তোমাক হস্পিটেলে লৈ ফুৰিবলৈ মই বাঢ়ি থকা নাই। মোৰ অফিচত কিমান কামৰ বাৰ্ডেন মইহে জানো। এতিয়া মই অফিচৰ কাম বন এৰি তোমাক লগত লৈ হস্পিটেলে ঘূৰি ফুৰিব নোৱাৰো। তুমি সৰু ল'ৰা ছোৱালী নহয় যে তোমাক কোনোবাই নিলেহে হস্পিটেললৈ যাব পাৰিবা। নিজে এবাৰ হস্পিটেললৈ গৈ দেখুৱাই নোলোৱা কিয়? এনেই ঘৰখনত গা বেয়া কৰি মোৰ মাথা নষ্ট কৰি নাথাকিবা। ৰাজু, আৰু নকবা। মই কেতিয়াও ভবা নাছিলোঁ তোমাৰ পৰা এনেকুৱা কেতিয়াবা ব্যৱহাৰ পাম বুলি। মই ভাবিছিলোঁ পৰিস্থিতি যিয়েই নহওক লাগিলে তুমি সদায় মোৰ লগত থাকিবা, কিন্তু এতিয়া আনৰ কথাটো বাদেই দিলোঁ, তুমিও মোক এনেকৈ ক'ব পৰা হ'লা। বাৰু ৰাজু, হ'ব দিয়া, আজিৰ পৰা মই তোমাক কোনোদিন হস্পিটেললৈ লগ নধৰোঁ। পাৰিলে নিজেই গৈ এবাৰ ডক্তৰক দেখাই আহিমগৈ। নিজে গৈ দেখাই আহিবা, মোলৈ মিছাতে আশা কৰি নাথাকিবা। এইবিলাক কামত ঘূৰি ফুৰিবলৈ মোৰ সময় আহি থকা নাই। মই এতিয়া গৈ থাকোঁ দিয়া। মই যি বুজিছোঁ মোৰ ভৱিষ্যত আন্ধাৰৰ ফালে গতি কৰি আছে। যিবিলাক পৰিস্থিতিৰ বাবে কেতিয়াও নিজকে সাজু কৰা নাছিলোঁ, এতিয়া সেইবিলাক পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব। বাৰু যিয়ে নহওক, মই আজি ডক্তৰৰ ওচৰলৈ গৈ এবাৰ দেখাই আহিব লাগিব। কিবা হৈছে? ৰাজু, কোনোদিন কেণ্টিনৰ ফালে মুখ নকৰা মানুহটো আজি কেণ্টিনত খাবলৈ আহিলা যে কিয়? ঘৰত একো খাই নাহিলা নেকি? দীপ, আজি অফিচলৈ আহোঁতে ঘৰত একো এটা খাবলৈ নহ'ল। বৰ ভোক লাগিছে। বাহিৰত খোৱাৰ অভ্যাস নাই যদিও এতিয়া বাহিৰতে খাব লাগিব। তুমি ঘৰত একো খাই নাহিলা নে কৰবীয়ে তোমাক বনাই নিদিলে? কৰবী ঘৰত নাই নেকি? কৰবী থাকিলেতো তোমাক সদায় তাই খুৱাই পঠিয়াই। আজি এনেকৈ নোখোৱা নোপোৱাকৈ আহিব লগা হ'ল? নক'বা আৰু দীপ, এই মানুহজনীৰ পৰা মোৰ একেবাৰে উপায় নোহোৱা হৈছে। প্ৰত্যেক দিনাই মানুহজনীৰ কিবা এটা নহয় কিবা এটা বেমাৰ হৈয়ে থাকে জানানে? আজি অফিচলৈ ওলাই ডাইনিং টেবুলত গৈ দেখিছোঁ একোৱেই ৰন্ধা নাই। সুধিলত কৈছে ৰাতিপুৱা বোলে গা বেয়া বাবে উঠিবই নোৱাৰিলে, সেইবাবে একো নাৰান্ধিলে। সদায় সদায় এনেকৈ বেমাৰ কৰি থাকিলে কিমান আৰু সহ্য কৰিম কোৱাচোন? মোৰ যে একদম অসহ্যকৰ হৈ পৰিছে। আৰু আচৰিত আৰু দেই, কেঁচুৱা মাইকী হোৱা হ'লেও বেলেগ কথা, এতিয়া কেঁচুৱা জন্ম দিব নোৱাৰা মানুহ এজনী ইমান গা চা বেয়া হৈ থাকেনে?
ৰাজু, মই তোমাৰ ভালৰ বাবে কৈছোঁ, সদায় এনেকৈ থাকিলে নহ'ব নহয়। বংশ ৰক্ষা কৰিবলৈওতো সন্তান এটাৰ প্ৰয়োজন। গতিকে তুমি আৰু বেলেগকৈ কিবা এটা চিন্তা কৰা। বেলেগকৈ চিন্তা মানে তুমি নিশ্চয় মই দ্বিতীয় বিবাহ কৰাৰ কথাই কৈছা। কথাটো ময়ো নভবা নহয়। ময়ো আজিকালি প্ৰায়ে ভাবোঁ মই দ্বিতীয় বিবাহ কৰোঁ। কিন্তু কি ক'বা, মই এটা সময়ত কৰবীক বহুত বেছি ভাল পাইছিলোঁ। তাই কোনো দিন লগ এৰি নিদিয়াৰ প্ৰতিশ্ৰুতি দিছিলোঁ। এতিয়া সেই প্ৰতিশ্ৰুতিত আবদ্ধ হৈ মই তাইৰ সন্মুখত দ্বিতীয় বিবাহ কৰোৱাৰ কথা ক'বলৈ সাহস কৰিব পৰা নাই। তেতিয়াৰ কথা বেলেগ আছিল আৰু এতিয়াৰ কথাও বেলেগ। এতিয়া তোমাক এটা সন্তানৰ প্ৰয়োজন বংশ ৰক্ষা কৰিবৰ বাবে, আৰু কৰবীয়ে যেতিয়া সেই সন্তান জন্ম দিব নোৱাৰে, তেতিয়াহ'লে তোমাৰ দ্বিতীয় বিবাহ কৰাৰ বাহিৰে জানো বেলেগ কিবা উপায় আছে? গতিকে তুমি ইমান কিয় চিন্তা কৰিছা? সন্তান জন্ম দিব নোৱাৰে কৰবীয়ে, গতিকে তাই দোষী। তুমি তাইক এইষাৰ কথা ক'বলৈ ইমানকৈ কি ভাবিব লগা আছে? মনত সাহস গোটোৱা আৰু সোনকালে তুমি কৰবীক দ্বিতীয় বিবাহ কৰোৱাৰ কথা কোৱা। যিমান পাৰা সোনকালে দ্বিতীয় বিবাহ কৰাই লোৱা। তেতিয়া অন্ততঃ এইদৰে সন্তান এটাৰ কাৰণে হাবুডুবু খাই থাকিব নালাগে। মানুহৰ জীৱনত এটা সন্তানৰ খুবেই প্ৰয়োজন। তুমি ঠিকেই কৈছা। মই আৰু এইদৰে প্ৰতিশ্ৰুতিতে কথা ভাবি থাকিলে নহ'ব। মই ভৱিষ্যতৰ কথা চিন্তা কৰি মই কৰবীৰ সন্মুখত এইখিনি কথা উলিয়াব লাগিব। মই যিমান পাৰোঁ সোনকালে কৰবীৰ সন্মুখত দ্বিতীয় বিবাহৰ কথা উলিয়াব লাগিব। এতিয়া যোৱা, এইদৰে কথা পাতি থাকিলে তোমাৰ পেটতে ভোক নাইকিয়া হৈ যাব। যোৱা কিবা এটা খাই লোৱাগৈ। ঠিক আছে, তুমি বহা, আহি লগ পাই আছোঁ। মই ভবাই নাছিলোঁ ভগৱানে যে মোৰ প্ৰাৰ্থনা শুনিব আৰু মোৰ গৰ্ভত সন্তানে স্থিতি ল'ব। সঁচাকৈ ছাৰৰ কথা কেইষাৰ শুনি মই প্ৰথমে বিশ্বাসেই কৰিব পৰা নাছিলোঁ। এতিয়া এইষাৰ কথা যেতিয়া ৰাজুৱে গম পাব, সিও আনন্দতে ক'ব নোৱাৰা হৈ পৰিব। কিন্তু সি এতিয়ালৈকে ঘৰলৈ অহাই নাই যে। কেতিয়া কওঁ লাগি আছে। যিটো খবৰৰ বাবে আজি 4-5 বছৰে আশাৰে বাট চাই আছোঁ, সেই খবৰটো অৱশেষত আহিলগৈ। কিন্তু খবৰটো জনাবলৈহে এতিয়ালৈকে সি ঘৰলৈকে অহা নাই। কৰবী, কি হ'ল? এতিয়ালৈকে শুব হোৱাই নাই নেকি? এইদৰে বহিনো কি চিন্তা কৰি আছা? মই তুমি অহালৈকে ৰখি আছিলোঁ। আজি ডক্টৰে কি ক'লে নক'লে কথাখিনি তোমাক ক'বলৈকে মই নোহোৱাকৈ এতিয়ালৈকে ৰখি আছোঁ। তুমি আহিবা বুলি ৰওঁতে আমনি লাগি গৈছে। ইমান সময় কৰিব লাগেনে ঘৰলৈ আহিবলৈ? ঘৰলৈ সোনকালে আহিব লগানো কি আছে? আজিকালি ঘৰত থাকি মোৰ একেবাৰে ভাল নালাগে। কিবা নিজানহে লাগে। সেইবাবে মই আজিকালি ঘৰতকৈ বাহিৰত থাকিয়ে ভাল পাওঁ। আৰু এটা কথা, এইদৰে মই অহালৈকে তুমি ৰখি থকাৰ কোনো প্ৰয়োজন নাই। মই ভালদৰে জানো তুমি ডক্টৰৰ কথা কি যে মোৰ আগত ক'বা। গতিকে সেইখিনি কথা শুনিবলৈ এতিয়া মই একেবাৰে ইচ্ছুক নহয়। বহুত ভাগৰ লাগি আহিছে। মই এতিয়া শুম। তোমাৰ সেইখিনি কথা পাছে পৰে ক'লেও হ'ব। একো ইমান দৰকাৰী কথা নহয় যে টোপনি ক্ষতি কৰি শুনিব লাগিব। কিন্তু ৰাজু, তোমাক এই কথাকেইটা ক'বলৈকে মই অথনিৰ পৰা তোমালৈ ৰখি আছোঁ। 2 মিনিটতে ৰখি তুমি মোৰ কথাটো শুনি লোৱাচোন। মইনো তোমাক কি ক'ব বিচাৰিছোঁ? ক'লো নহয় যে তোমাৰ কথা শুনিবলৈ মোৰ এতিয়া একেবাৰে সময় নাই। মোৰ খুব ভাগৰ লাগিছে আৰু টোপনিও আহিছে। গতিকে মই এতিয়া শুম। মই জানো তুমি কি দৰকাৰী কথা ক'বা। এইবিলাক কথা এতিয়া মোৰ জানিবলৈ একদম ইচ্ছা নাই। চাওঁ আঁতৰহা। নিজেও নোহোৱা, আনকো শুবলৈ নিদিয়া। একো এটাতে শান্তি নিদিয়া হ'লা। অশান্তি কেৱল। চাওঁ আঁতৰি দিয়া, মই শুম। হ'ব দিয়া, মোৰেই ভুল হ'ল। তুমি যদি ইমান অদৰকাৰী কথা ক'ম বুলি ভাবিয়েই ল'লা, তেতিয়াহ'লে ঠিক আছে, ময়ো নকওঁ এইষাৰ কথা। তুমিও এইবোৰ কথা নজনাকৈয়ে থাকক দিয়া। সময় আহিলে এওঁ গম পাবা। হ'ব, শুই থাকা, যোৱা। ইমান নিমাও লাগিছে ঘৰখন। কোনো নাই নেকি এখন? ৰাজু, বোৱাৰী ঘৰত আছানে? পেহা, আপুনি আহিছে। আহক বহকচোন। পেহা, তুমি আমাৰ ঘৰলৈ আহিছা, কিন্তু খবৰ এটা কৰা নাই। মই খবৰ এটা পোৱা হ'লে তোমাক বাছ ষ্টেণ্ডৰ পৰা ইয়ালৈকে লৈয়ে আহিলোগৈহেঁতেন নহয়। মিছাতে কষ্টখন কৰিব লগা হ'ল। মোকতো অন্ততঃ খবৰ এটা কৰিব লাগে। খবৰনো আৰু কি দিম? আচলতে মই ইয়ালৈকে আহিম বুলি অহাই নাছিলোঁ। টাউনত মোৰ এটা কাম আছিল। কামটো কৰিবলৈহে আহিছিলোঁ। কিন্তু তোৰ মাৰে লগ পাই মোক কেইটামান কথা ক'বলৈ তোৰ ঘৰত সোমাই যাবলৈ ক'লে। সেয়ে এতিয়া মই ভাবিলোঁ সোমাই তোক কথা কেইষাৰ কৈ থৈয়ে যাওঁ। সেইবাবেহে আহিলোঁ। মায়েনো এনেকুৱা কি কথা কৈ পঠাইছে পেহা? মই দেখোন অথনি মাৰ লগত ফোনত কথা পাতিছোঁৱে। মায়েতো মোক এই বিষয়ে একো কোৱা নাই। তোমাকনো এতিয়া কি কৈ পঠালে কোৱাচোন সোনকালে। ৰাজু, সকলোবোৰ কথা ফোনত ক'ব নোৱাৰি। সেইবাবে মাৰে মোৰ আগত কৈ পঠাইছে। কথাটো দৰকাৰীয়ে। আৰু বোৱাৰী, ময়ো কথাটো বৰ এটা ভুল লেখা নাই। সেয়েহে কথা কেইষাৰ ক'ম বুলি ইয়ালৈ আহিলোঁ। তুমি আকৌ ভুলকৈ ভাবি নল'বা। মই আগতীয়াকৈ কৈছোঁ। নাই পেহা, মইনো আকৌ কিয় বেয়া পাম বা ভুলকৈ বুজিম? মায়ে কিনো কৈ পঠাইছে কওকচোন। ৰাজু, মাৰে তোক যিজনী ছোৱালী পচন্দ কৰি বিয়া পতাৰ কথা পাতিছিল, সেইজনী ছোৱালী বিয়া নকৰাই তই নিজৰ পচন্দ অনুসৰি এই বোৱাৰীক বিয়া কৰাই আনিলি। বাৰু সেইটো ঠিকে আছে, কিন্তু এই বিয়াৰ 6-7 বছৰ হৈ গ'ল। এতিয়ালৈকে যে তহঁতৰ সংসাৰখন বাঢ়িব লাগিছিল, তই সেইটো গম পাইছনে নাই? গতিকে এতিয়া বোৱাৰীয়ে যেতিয়া বংশ ৰক্ষা কৰিবলৈ সন্তান জন্ম দিব নোৱাৰে, তেতিয়াহ'লে
বেলেগটো কিবা এটা চিন্তা কৰিব লাগিব, কাৰণ তই ঘৰখনৰ একমাত্ৰ ল'ৰা। গতিকে তোৰ সন্তান এটা হ'লেহে বংশটো ৰক্ষা পৰিব। সেয়ে মাৰে তোক পুনৰ বিবাহ কৰোৱাৰ কথা কৈছে। মাৰে ইতিমধ্যে গাঁৱতে ছোৱালী এজনী চাই প্ৰায় কথা বতৰা ঠিক কৰিছেই। তই সোনকালে গৈ বিয়াখন কৰাবগৈ লাগে। সেই কথাষাৰকে মোক ক'বলৈ ইয়াত সোমাই যাবলৈ কৈছিল। এতিয়া তহঁতে বা কি ক? পেহা, অকল মায়েই নহয়, আজিকালি অফিচতো লগৰসকলে মোক আকৌ বিয়া কৰোৱাৰ কথাই কৈ আছে। তেওঁলোকৰ কথাবোৰ শুনি শুনি ময়ো ইতিমধ্যে সিদ্ধান্ত কৰিয়েই পেলাইছোঁ। কৰবীয়ে যদি সন্তান জন্ম দিব নোৱাৰে, তেতিয়াহ'লে এইদৰেতো থাকিলে সদায় নহ'ব। সন্তান এটা বংশটো ৰক্ষা কৰিবলৈ প্ৰয়োজন। সেইবাবে মই দ্বিতীয় বিবাহ কৰিম বুলিয়ে সিদ্ধান্ত কৰিছোঁ। গতিকে আপুনি মাক ক'বগৈ, যিজনী ছোৱালীৰ লগত এবাৰ কথা পাতিছে, এইবাৰ মই সেইজনী ছোৱালীকেই বিয়া কৰাম। প্ৰথম অৱস্থাত মাৰ কথা নুশুনি যি ভুল কৰিলোঁ, এতিয়ালৈকে পস্তাই আছোঁ। গতিকে তেনেকুৱা ভুল আৰু মই দ্বিতীয়বাৰ কেতিয়াও নকৰোঁ। মায়ে যিটো ক'ব মই তাকেই কৰিম। বোৱাৰী, এই বিষয়ত তোমাৰ কিবা মতামত? মইনো আৰু কি বেলেগকৈ মতামত দিম? যি ক'বলগীয়া আছিল সকলো দেখোন ৰাজুৱে ক'লে। এতিয়া সি সকলোখিনি যেতিয়া ইমান সিদ্ধান্ত কৰি ল'লে, এতিয়া আৰু মই কিবা এটা কৈ পাজুল নলগাওঁ। যি ভাল হয় আপোনালোকে কৰক, মোৰ ক'বলগীয়া একো নাই। তেতিয়াহ'লে ৰাজু, তই যিমান পাৰ সোনকালে গাঁৱলৈ যাবি। মায়ে চাই থোৱা ছোৱালীজনী তয়ো এবাৰ চাই লৈ কথা বতৰাবোৰ আৰম্ভ কৰিবলৈ ভাল হ'ব। হ'ব পেহা, তুমি মাক ক'বাগৈ, মই এইটো সপ্তাহতেই যাম। গ'লে তই এমাহমানৰ ছুটী লৈয়ে যাবি। চাই একো আহিব নালাগে আৰু। ছোৱালী চাই পচন্দ হ'লে একেবাৰে বিয়া বাৰু কৰাইহে আহিব পাৰিবি। ঠিক আছে বাৰু, মই সকলোবোৰ মিলাই যোৱাটো ব্যৱস্থা কৰিব লাগিব। এতিয়া আপুনি বহক। আৰু কৰবী, কি এইখিনি ভেমা লাগি ৰৈ আছা? পেহা অথনিৰ পৰা বহি আছে, চাহ একাপ যে দিব লাগে নাজানা নেকি? যোৱা আকৌ চাহ একাপ কৰাগৈ। কথাবোৰ শুনি মই কিবা পাহৰিয়ে গৈছিলোঁ। পেহা আপুনি বহক, মই আপোনালৈ চাহ কৰি আনোগৈ। কৰবীজনীলৈ বেয়াই লাগে। পেহাই আজি কৈ যোৱা কথাকেইটা শুনাৰ পৰা তাইৰ মুখৰ ৰঙেই সলনি হৈ গৈছে। আৰু মই লক্ষ্য কৰিছোঁ, তাই খোৱা বোৱাও কৰা নাই। কিন্তু তাইৰ দুখবোৰ চাই তাইৰ দুখৰ সমাভাগী হৈ থাকিলে মোৰ ভৱিষ্যত কি হ'ব? গতিকে মোৰ ভৱিষ্যত আৰু মোৰ বংশটোৰ ভৱিষ্যতৰ কথা চিন্তা কৰিলে মই পুনৰ বিয়া কৰিবই লাগিব। গতিকে মই আৰু তাইৰ দুখত সমভাগী হৈ থাকিব নোৱাৰোঁ। ইমান বছৰে থাকিলোঁ আৰু। এতিয়া মই কালিলৈকে গাঁৱলৈ যোৱাৰ সিদ্ধান্তই কৰি পেলাইছোঁ। আৰু আজি পেহা আহিল, ভালেই হ'ল। মই যিটো কথা কম বুলি কৰবীক ক'ব পৰা নাছিলোঁ, আজি পেহাই কোৱাৰ বাবে মই সিদ্ধান্তই কৰি পেলাব পাৰিলোঁ। এতিয়া আৰু পলম কৰি নাথাকোঁ, কালিলৈকে যাম। যিমান পাৰোঁ সোনকালে বিয়াখন কৰাই আকৌ ইয়ালৈ আহিব লাগিব। তোমাৰ চাহ খোৱা হয় নাই নেকি? মই আকৌ কাপটো থৈ আহি শুম বুলিহে ভাবিছিলোঁ। খোৱা গৈ সোনকালে। কৰবী, তোমাৰ বাৰু মোক ক'বলগীয়া কিবা কথা আছে নেকি? তুমি মোক কিবা ক'ম বুলি ভাবি আছা নি? যদি কিবা ক'ম বুলি ভাবি আছা তেতিয়াহ'লে কোৱা। নাই নাই, কিনো থাকিব, একোৱেই নাই তোমাক ক'বলৈ। আৰু এতিয়া মই নতুনকৈ কিবা কৈ তোমাৰ আশাত চেঁচা পানী পেলাব বিচৰা নাই। তোমাৰ যাত্ৰা পথত মই পাজুল লগাব বিচৰা নাই। গতিকে মই একো নোকোৱাকৈ থকাটোৱে মোৰ বাবে ভাল হ'ব বুলি ভাবিছোঁ। কিন্তু কৰবী, মই দ্বিতীয় বিবাহ কৰিবলৈ ওলাইছোঁ। তোমাৰ সঁচাকৈ মোক ক'বলগীয়া একো নাইনে? মানে তুমিও মই দ্বিতীয় বিবাহ কৰোৱাটো বিচাৰা, হয়নে নহয়? মইনো আৰু কি ক'ম আৰু? তুমি দ্বিতীয় বিবাহ কৰিম বুলি ইতিমধ্যে সিদ্ধান্ত কৰিলাই। এতিয়া তুমি সিদ্ধান্ত কৰাৰ পাছত মোৰ জানো ক'বলগীয়া কিবা আছে? তুমি যেতিয়া মোৰ সম্পৰ্কটো ছেট কৰি পুনৰ এটা সম্পৰ্কত বান্ধ খাব বিচাৰিছা, মইনো আৰু কি ক'ম? মই ভগৱানৰ ওচৰত এটাহে প্ৰাৰ্থনাহে কৰিব পাৰোঁ, যাতে তোমালোকৰ সংসাৰখন সুখৰ হওক। আৰু মোৰ দৰে কোনো নাৰীৰ জীৱনতেই নহওক। মই এইখিনি প্ৰাৰ্থনা কৰাৰ বাহিৰে জানো মই কিবা কৰিব পাৰিম? এটা সঁচা কথা কওঁ, শুনিবানে? তোমাক যে মই ভাল পাই আনিছিলোঁ, সেইবাবেহে ইমান দিন তোমাক মই সহ্য কৰি আছোঁ। তোমাৰ ঠাইত যদি বেলেগ কোনোবা হ'ল হয়, মই কেতিয়াবাই ডিভ'ৰ্চ দিলোঁহেঁতেন। কাৰণ যিজনী নাৰীয়ে সন্তানেই জন্ম দিব নোৱাৰে, সেইজনী নাৰীক ৰাখি জানো কিবা লাভ আছে? কিন্তু তোমাক মই ভাল পোৱাৰ স্বাৰ্থতে মোৰ লগত ৰাখিছোঁ। গতিকে এতিয়া মই এটাই আশা কৰিম, মই আকৌ বিয়া কৰিবলৈ ওলাইছোঁ। মই যিটো ৰাস্তাত যাব ওলাইছোঁ, তাত যাতে তুমি কোনো হকা বাধা নকৰা। লগতে আৰু এটা কথা, মই যেতিয়া বিয়া কৰাম, গাঁৱৰ ছোৱালীক বিয়া কৰাম আৰু তাইক মই ইয়ালৈ লৈ আহিম। কিন্তু চাবা আকৌ, মোৰ অজ্ঞাতে তুমি তাইক কোনো দিনে কোনো ধৰণৰ মনোকষ্ট দিব নোৱাৰিবা। তুমি ঘৰখনত মালিকনী হৈ তাইক কিন্তু বন কৰা মহিলা বনাব নোৱাৰিবা। মই সেই কেইষাৰ কথা এতিয়াই কৈ থৈলোঁ। হ'ব হ'ব, ইমান দূৰলৈকে এতিয়া ভাবিব নালাগে। এতিয়া শুই থাকা, ময়ো শুমগৈ। কৰবী, চা এইফালে আহাচোন। ইমান ৰাতিপুৱাই তুমি সেইবিলাক বেগ চেগ লৈ ক'ত যাব ওলাইছা? মই গাঁৱলৈ যাওঁ বুলি ওলাইছোঁ। গাঁৱলৈ ওলাইছা? কিন্তু এটা কথা নহয় ৰাজু, পেহাই কালি আহি কৈছিলেহে মাত্ৰ, তুমি আজিয়ে যাবলৈ ওলালা যে। আৰু পেহাইতো কৈছিল যে তুমি এদিন দুদিনৰ বাবে গ'লে নহ'ব, গ'লে প্ৰায় এমাহমানৰ বাবে যাব লাগিব। এতিয়া এমাহমানৰ বাবে গাঁৱলৈ যাবলৈ হ'লে তুমিতো অফিচত ছুটিও ল'ব লাগিব। এই সকলোখিনি মেনেজ কৰিলা জানো?
এইবিলাক মেনেজ নকৰাকৈ গৈ তাত কেনেকৈ থাকিবাগৈ তুমি? তুমি বাৰু মোক যথামূৰ্খ বুলি ভাবিছা নেকি যে মই অফিচৰ কাম বন নকৰি বা সেইবিলাকৰ কথা নাভাবি গাঁৱলৈ যাবলৈ ওলাইছোঁ? মই তেনেকুৱা মুঠেও কৰা নাই। কালি ৰাতিয়ে মই সকলোখিনি মেনেজ কৰিলোঁ, সেয়ে আজি মই গাঁৱলৈ যাবলৈ ওলাইছোঁ। আৰু এটা কথা, মই মাত্ৰ এমাহৰ বাবে যাবলৈও লোৱা নাই। নাজানো তাত কিমান দিন হ'ব পাৰে, কাৰণ তোমাক বিয়া কৰোৱাৰ পৰা মই গাঁৱলৈ তেনেকৈ যোৱা হোৱাই নাই। এইবাৰ গাঁৱত অকণমান মন খুলি থাকি আহিম বুলি ওলাইছোঁ। গতিকে মই গাঁৱৰ ঘৰত থাকোঁতে তুমি মোলৈ ফোন কৰি আমনি কৰি নাথাকিলেই মই ভাল পাম। তুমি অকণমানো চিন্তাই নকৰিবা। মই কোনো কাৰণতে তোমাক ফোন কৰি তোমাক আমনি নকৰোঁ। তোমাৰ নতুন জীৱনৰ বাবে শুভকামনা থাকিল। ধন্যবাদ। মই এতিয়া গৈ থাকোঁ। লগতে আৰু এটা কথা, মই নাথাকোঁতে ঘৰৰ অলপ খেয়াল ৰাখিবা। তুমি অকণমানো চিন্তা নকৰিবা, ঘৰখন চোৱা চিতা কৰিবলৈ মই আছোঁ নহয়। যোৱা, তুমি গাঁৱত গৈ এনজয় কৰাগৈ। মোৰ অন্তৰত কি একুৰা জুই জ্বলিছে তুমি হয়তো নুবুজিবা ৰাজু। কোনো নাৰীয়ে নিজৰ স্বামীক আন নাৰীৰ হাতত তুলি দিব নোৱাৰে। কিমান কষ্টৰ পাছত মই তোমাক আনৰ হাতত তুলি দিবলৈ ওলাইছোঁ, সতিনীৰ লগত ভাত খাব ওলাইছোঁ, একমাত্ৰ মই জানো। কিন্তু ৰাজু, মই আচৰিত, তুমি দ্বিতীয় বিয়া পাতিবলৈ ইমান আউলি বাউলি হৈ আছানে? ইমান বলিয়া হৈ আছানে? মোকনো হস্পিটেলত ডক্টৰে কিনো ক'লে এবাৰো তোমাৰ জানিবলৈ মন নগ'লেনে? যদি মোক ডক্টৰে কি ক'লে তুমি সুধিলা হয়, তেতিয়া মই অন্ততঃ মোৰ এই ভাল খবৰটো দিলোঁহেঁতেন। আৰু মোৰ ভাল খবৰটো শুনি হয়তো তোমাৰ ইমানখিনি দুখ নোহোৱা হৈ গ'ল হয়। কিন্তু নতুন পত্নী এগৰাকী পাবলৈ তোমাৰ যি হাবিয়াস দেখিছোঁ, সেই হাবিয়াস মই মৰহাই পেলাবৰ মন যোৱা নাই। সেইবাবে মই মোৰ এই খবৰটো তোমাক এতিয়ালৈকে দিয়া নাই ৰাজু। মাথো তুমি সুখত থকাটো বিচাৰোঁ। আৰু মই অলপ দিনৰ পৰা অনুভৱ কৰিছোঁৱেই তোমাক মোৰ প্ৰয়োজনেই নোহোৱা হয়। তুমি নতুন বিয়া পাতিবলৈ একেবাৰে বলিয়া হৈ আছা। গতিকে এতিয়া তোমাৰ ইচ্ছা পূৰণ হ'বলৈ গৈ আছে। মই আৰু তাৰ মাজত হকা বাধা মুঠেই নকৰোঁ। মাথো তুমি বিয়াখন পাতি ইয়ালৈ উভতি আহা। তাৰ পাছত মোৰ সিদ্ধান্ত মই নিজেই ল'ম। কেতিয়াবা আচৰিত লাগে, মই যিজন ৰাজুৰ প্ৰেমত পৰিছিলোঁ, সেইজন ৰাজু আৰু এইজন ৰাজুৰ মাজত আকাশ পাতাল পাৰ্থক্য। এতিয়া কিমান দিনলৈ গাঁৱলৈ গৈছে কোনো ঠিকনা নাই। কিন্তু এবাৰলৈ হ'লেও তেওঁ মোক নিজৰ খেয়াল ৰাখিবলৈ ক'ব পাৰিলেহেঁতেন। মোৰনো কি গা বেয়া হৈছে এবাৰো সুধিব পাৰিলে হয়। কিন্তু নাই, এতিয়া আৰু মোৰ ওপৰত ক'ৰ তেওঁ এইবিলাক সময় থাকিব যে মোৰ প্ৰতিটো খবৰ তেওঁ ৰাখিব। মোৰ প্ৰতিটো খবৰ ৰখা ৰাজু মই কেতিয়াবা হেৰুৱাই পেলাইছোঁ। এতিয়া মই যিজন ৰাজুৰ লগত আছোঁ, সেইজন ৰাজু মই ভাল পোৱা ৰাজু হ'বই নোৱাৰে। বাৰু যিয়ে নহওক, ময়ো এইদৰে দুখ কৰি থাকিলে নহ'ব। মোৰ গৰ্ভৰ সন্তানটোৰ বাবেই মই নিজকে সাহসী কৰি তুলিব লাগিব। আৰু এইদৰে অফিচলৈ নগৈ ঘৰত সোমাই থাকিলেও নহ'ব। এতিয়াৰ পৰা মই সদায় অফিচলৈ যাম। আৰু যিমান পাৰোঁ সোনকালে ইয়াৰ পৰা ট্ৰেন্সফাৰ ল'বলৈ মই সুবিধা বিচাৰি কৰিব লাগিব। যাওঁ, মই এতিয়া কামত লাগোগৈ। ৰাজু, তই আহি পালিহি? হওক দে, মই কালি পেহাৰৰ আগত খবৰটো দিওঁতে তই যে আজিয়ে ঘৰ ওলালিহি, মোৰ ভাল লাগি গৈছে দেখি। অ' মা, তুমি যেনেকৈ এটা নাতিৰ পাবলৈ ব্যাকুল হৈ আছা, ঠিক সেইদৰে ময়ো এটা সন্তান পাবলৈ ব্যাকুল হৈ আছোঁ। সেয়ে তুমি খবৰটো কৰি দিলত মই আৰু চহৰত পলম কৰি থাকিব মন নগ'ল। ৰাতিয়ে বছৰৰ লগত কথা পাতি ছুটি লৈ আজি ইয়ালৈ গুচি আহিলোঁ। মা, সোনকালে আমি ক'তনো ছোৱালী চাবলৈ যাবগৈ লাগিব। সোনকালে বিয়াখন পাতি দুদিনমান গাঁৱত থাকি আকৌ চহৰলৈও উভতি যাব লাগিব নহয়। চহৰত কৰবীক ঘৰটোত অকলে এৰি থৈ আহিছোঁ। যিমান হ'লে তাইও মোৰ পত্নী, তাৰ প্ৰতিওতো মোৰ দায়িত্ব এটা আছে। হ'ব, আহি মাথো পাইছহিহে। আকৌ আহিয়ে সেই কুলক্ষণীয়াজনী মোৰ নাম মুখত নলবিছোঁ। আমি এটা শুভ কৰ্ম কৰিবলৈ ওলাইছোঁ। এনেকুৱা কৰ্ম কৰিবলৈ লওঁতে অমংগলীয়া মানুহৰ নামো ল'ব নাপায়। তোৰ সেইজনীয়ে সন্তান জন্ম দিব নোৱাৰা এজনী বাজি, আৰু এজনী বাজি আমাৰ সমাজত বহুত অমংগলীয়া বুলি কয়। গতিকে আমাৰ ঘৰত মাংগলিক কাৰ্যবোৰ হৈ যোৱাৰ আগলৈকে তই আৰু তাইৰ নাম আমাৰ ঘৰত দ্বিতীয় দিন নল'বি। তথাপিও মা, কৰবীক মই ভাল পাই বিয়া কৰাইছিলোঁ। তাৰ প্ৰতি ভাল পোৱা মোৰ অন্তৰত এতিয়াও জীয়াই আছে। আৰু এটা সঁচা কথা কি জানা, সন্তান এটাৰ অভাৱ ময়ো বহুত দিনৰ আগৰ পৰা অনুভৱ কৰি আছোঁ। মোৰো মন গৈছিল কেতিয়াবা দ্বিতীয় বিবাহ কৰিবলৈ এটা সন্তানৰ খাতিৰত। কিন্তু কৰবী মৰমৰ ওচৰত মই হাৰ মানিছিলোঁ। তাইৰ ওচৰত মই দ্বিতীয় বিবাহ কৰিম বুলি ক'বলৈ সাহস কৰিব পৰা নাছিলোঁ। কালি যেতিয়া পেহা গৈ দ্বিতীয় বিবাহ কৰোৱাৰ কথা ক'লে, তেতিয়াহে মই মোৰ মতামত দিবলৈ সাহস কৰিব পাৰিলোঁ। গতিকে জানিছাই নহয়। আৰু তুমিনো মোৰ বাবে ছোৱালী এবাৰ ক'ত চাইছা কোৱাচোন? অকণমান তাইৰ কথাকে জানি লওঁ। তোৰতো ভাল পোৱাটোৱেই কাল হ'ল। তই ভাল পোৱাত ইমানেই অন্ধ হৈ পৰিছিলি যে ঘৰৰ ৰমতত গৈ তই বিয়া কৰাইছিলি। কিন্তু তাৰ ফল তই কি পালি? যিমান হ'লেও শেষত মাৰে পচন্দ কৰা ছোৱালী বিয়া পাতিবলৈ আহিব লগা হ'ল। গতিকে ঘৰৰ মাক দেউতাকে যিবোৰ কথা কয় অকণমান ল'ৰা ছোৱালীয়ে শুনিব লাগে। মাক দেউতাকে ল'ৰা ছোৱালীৰ বেয়া ভাবি কথাবোৰ নকয় নহয়, ভাল ভাবিয়ে কয়। বাৰু ৰাজু, ক'ত ছোৱালী চাইছোঁ কি কথা, এই সকলোখিনি তোক মই ভিতৰত ক'ম। আহচোন আহ, আহি চোতালত পাইছহিহে। ইয়াতে তই ছোৱালীৰ বিষয়ে জানিব নালাগে?
ভিতৰলৈ আহ, ভিতৰত কম সকলো। নাই মা, মই চহৰৰ পৰা আহিছোঁ যদিও বৰ বিশেষ কষ্ট হোৱা নাই নহয়, নিজৰ গাড়ীলৈহে আহিছোঁ। গতিকে মোৰ তুমিনো ক'ত ছোৱালী চাইছা জানিবলৈ খুব ইচ্ছা গৈছে। ভিতৰলৈ সোমোৱাৰ আগতে তুমি মোক ইয়াতে ক'ব লাগিব। কোৱাচোন ছোৱালীজনীৰ বিষয়ে। ৰাজু, মই যিজনী ছোৱালী চাইছোঁ বৰ ধনী ঘৰৰ ছোৱালী নহয়। ধনী মানে তাহাঁতৰ ঘৰৰ অৱস্থা পাতি একেবাৰে ভাল নহয়। ঘৰখনত মানুহ 6জন, মাক দেউতাক আৰু ছোৱালী 4জনী। বাপেকৰ স্বাস্থ্য পাতি বৰ ভাল নহয়, বিচনাত পৰি থকা। মাকজনীয়ে দুই এঘৰত কাম কৰি কৰি ছোৱালীকেইজনী ডাঙৰ দীঘল কৰিছে। মই তোলৈ ডাঙৰজনী ছোৱালীকেই চাইছোঁ, নামটো তৰালী। আৰু তৰালী নামটোৱেই নহয়, তাইৰ ৰূপে গুণে সকলোতে একেবাৰে পাকৈত। তাইৰ স্বভাৱ চৰিত্ৰ বৰ ভাল, জাননে? এতিয়া তাই যদি আমাৰ ঘৰৰ বোৱাৰী হয়, মই যে ষাঠি লক্ষ্মী বোৱাৰী এজনীয়ে পাম। আৰু তয়ো বৰ সুখত থাকিব পাৰিবি। গতিকে আমি বৰ দীঘলীয়া নকৰোঁ, সোনকালে ছোৱালী ঘৰলৈ গৈ বিয়াৰ কথা আলোচনা কৰিম। বিয়াখনো বৰ ডাঙৰকৈ পাতিব নোৱাৰি, কাৰণ তাহাঁতৰ ঘৰৰো বৰ অৱস্থা পাতি ভাল নহয়। তাতে আকৌ বাপেকৰো সেয়া স্বাস্থ্য বেয়া, বিচনাত পৰি থকা। গতিকে নিয়ম এটা কৰি তৰালীক তই বিয়া কৰাই আনিব লাগিব। হ'ব মা, তই ছোৱালী চাইছ যেতিয়া তাই নিশ্চয় ভালেই হ'ব। আৰু ভাল বেয়া এইবিলাক মই এতিয়া বিচাৰ কৰি নাথাকোঁ। তই যদি চাইছ, তোৰ যদি পচন্দ হৈছে, এইবাৰ মই তোৰ পচন্দ মতেই বিয়া কৰাম। মাথো মোৰ আশাটো পূৰণ হ'লেই হ'ল। মই অত বছৰে যিটো অভাৱত আছোঁ, সেই অভাৱটো মোৰ দূৰ হ'লেই হ'ব। চিন্তা নকৰিবি, এইবাৰ তোৰ সকলো মনোবাঞ্ছা পূৰ্ণ হ'ব। এতিয়া ইয়াতে এনেকৈ ৰৈ কথা পাতি নাথাকোঁ, ভিতৰলৈ যাওঁ আহ। তোক চাহ তাহ অকণ খাবলৈ দি ময়ো তৰালী ঘৰলৈ, তই যে আহিলি আমি যে তাহাঁতৰ ঘৰলৈ সোনকালে যাম, এই খবৰটো দিব লাগিব। গতিকে ইয়াত ৰৈ এনেকৈ কথা পাতি থাকিলে নহ'ব, আহ ভিতৰলৈ। হয় যা, মই গৈ আছোঁ। মই গাড়ীত থোৱা মোৰ বেগকেইটা লৈ আহোঁ লগতে। ৰাজু, তৰালী তোৰ পচন্দ হৈছেনে? এতিয়াই ক, পাছত আকৌ কৈয়ে নাথাকিবি। নাই মা, মোৰ পাছত ক'বলগীয়া একো নাই। মোৰ তৰালী পচন্দ হৈছে। আৰু তৰালী, তোমাৰ আমাৰ ৰাজু পচন্দ হৈছেনে নাই? মোৰনো আৰু পচন্দ কি ক'ম। মায়ে জালৈকে বিয়া দিম বুলি ভাবিছে, মই তাৰ লগতেই বিয়া হ'ম। মোৰ কোনো আপত্তি নাই। ল'ৰা ছোৱালী হালৰে কোনো আপত্তি নাই যেতিয়া আমি আৰু বৰ দীঘলীয়া নকৰোঁ, সোনকালে বিয়াৰ কাম আৰম্ভ কৰিব লাগিব। কাৰণ ৰাজুৱেও ছুটী লৈহে আহিছে, তাৰো বহুত বেছি দিন ছুটী নাই নহয়। গতিকে সোনকালে বিয়াখন পাতি ল'ব পাৰিলে ভাল আৰু। আপুনি ঠিকেই কৈছে বাৰু, কিন্তু এটা কথা মই আগতীয়াকৈ কওঁ, মই ছোৱালীজনীৰ বাহিৰে লগত একো সা সম্পত্তি দিব নোৱাৰোঁ। ঘৰখনৰ অৱস্থা দেখিছেই নহয়, মানুহজন বেমাৰী, বিচনাত পৰি থকা। এতিয়া মই আনৰ ঘৰত কাম কৰি কেনেকৈ ঘৰখনৰ দুবেলা দুসাঁজ গোটাইছোঁ একমাত্ৰ মই জানো। এতিয়া ইমানৰ পাছত মই এতিয়া আকৌ ছোৱালীজনীক যা যৌতুক এসোপা দি বিয়া দিব পৰা ক্ষমতা মোৰ নাই। গতিকে মই কথাষাৰ এতিয়াই কৈছোঁ, আপোনালোকে ছোৱালীজনীক বিয়া পাতি নি লগত যৌতুক একো নিদিলে বুলি অত্যাচাৰ নকৰিবগৈ আকৌ। যদি আপোনালোকে তেনেকুৱাই কৰে, তেতিয়া মই ছোৱালীক বিয়া নিদিওঁ। তাই লাগিলে বুঢ়ী হৈ ইয়াতেই থাকক। নাই, আমি যৌতুকৰ বা সা সম্পত্তিৰ আশাত আকৌ বিয়া কৰিবলৈ ওলোৱা নাই নহয়। মায়ে চাগে আমাৰ সকলোবোৰ কথা আপোনালোকক খোলাখুলিকৈ কৈছেই। এতিয়া ময়ো আকৌ এবাৰ কৈছোঁ বাৰু, মোক সা সম্পত্তি একো নালাগে, মাথো ছোৱালীজনীহে লাগে। মই যাতে ইমান বছৰে যিটো অভাৱত পৰি আছোঁ, সেই অভাৱটো মোক দূৰ কৰিব পাৰে, তাতকৈ মোক বেছি একোৱেই নালাগে। আৰু আপোনালোকৰ ছোৱালীক যৌতুকৰ নামত কোনোদিন আমি কোনেও এষাৰ কথা নকওঁ বুলি আপোনালোকক কথা দিব পাৰোঁ। এতিয়া বাৰু তোমাৰ কথা কেইষাৰ শুনি ভালেই লাগিছে, কিন্তু চাবা আকৌ বিয়াৰ পাছত যাতে এই কেইষাৰ কথা তুমি পাহৰি নোযোৱা। কাৰণ আমিবোৰ হ'লো দুখীয়া মানুহৰ অকণমান চলাহী কথাতে আমি একেবাৰে মৰহি যাওঁ, সকলোবোৰ কথা সঁচা বুলি ভাবোঁ। তেনেকৈ ভবাৰ ফলত আমি বহুতবাৰ বহুত ঠেকা খাইছোঁ। গতিকে এতিয়াই স্পষ্টকৈ কৈছোঁ, এতিয়া দিয়া কথা তুমি যাতে সদায় মনত ৰাখা। এইবিলাক কথালৈ আপোনালোকে অকণমানো চিন্তাই নকৰিব, আমি তেনেকুৱা কেতিয়াও নকৰোঁ। এতিয়া এইবোৰ কথা বাদ দিয়ক, সোনকালে বামুণ এজন লগ কৰি বিয়াৰ কথাখিনি পাতিব লাগিব। বিয়াখনো বৰ ডাঙৰ নকৰোঁ, অনুষ্ঠুপীয়া কৰি মাতো নিয়ম এটাহে কৰিম। বেয়া নাপাব, বামুণক লগ কৰি কথা বতৰা পতাৰ দায়িত্ব আপোনালোকেই ল'ব লাগিব। আমাৰ ঘৰত তেনেকৈ মতা মানুহ নাই ক'ৰবালৈ যা বুলি ক'বলৈ। আমি মাইকী মানুহ কেইজনীয়েনো কিমান কৰিম। গতিকে আপোনালোকে এই সকলোখিনি দায়িত্ব ল'ব লাগিব। আপোনালোকে চিন্তা নকৰিব, এই সকলোখিনি দায়িত্ব মই লৈছোঁ। মই সকলোখিনি মেনেজ কৰিম বাৰু, আপোনালোকে একদম চিন্তা নকৰিব। আৰু আমি এতিয়া গৈ থাকোঁ। বাৰু যাওক। তৰালী, কি ভাবি আছানো তুমি? মই বিশেষ একো ভবা নাই, কিন্তু কিয় নাজানো বিয়াখন সোমাওঁতে সোমালোঁ বাৰু। এতিয়া মোৰ মনটো বৰ ভয় লাগি আছে। আপোনাৰ প্ৰথম পত্নীয়ে মানে বাইদেৱে বা আমাৰ সম্পৰ্কটো কি বুলি লয়, মোক বা কি বুলি ভাবে, সেইবিলাক বিষয়ে এতিয়াহে মই চিন্তা কৰিছোঁ। মাৰ কথা মতে দেউতাৰ অৱস্থাটো চাই আপুনি এবাৰ বিয়া পতা বুলি জানিও, আপোনাৰ প্ৰথম পত্নী আছে বুলি জানিও মই বিয়াখনত আপত্তি নকৰিলোঁ। মাৰ কথা মতে বিয়া সোমালোঁ, কিন্তু চিন্তা মই এতিয়াহে কৰিছোঁ, আচলতে মই কি কৰিলোঁ। তুমি এইবোৰ কি আজে বাজে কথা ভাবি আছানো? মই কৰবীক ভালদৰে জানো। কৰবী তুমি ভবাৰ দৰে ইমান বেয়া নহয়। তাইৰ মনটো বহুতেই ভাল। তাই তোমাক নিজৰ বুলি আঁকোৱালি ল'ব, সেইকণ বিশ্বাস কৰবীৰ ওপৰত মোৰ অন্তত আছে। মই জানো আপুনি মোৰ কথাষাৰ এনেদৰে ক'ব বুলি, কাৰণ
বাইদেউ আপোনাৰ প্ৰথম পত্নী আৰু যিমান যি হ'লেও প্ৰথম পত্নীৰ মূল্য কিমান বেছি মোক নতুনকৈ বুজাব নালাগে। মই যিমান ভাল হ'লেও মই আপোনাৰ দ্বিতীয় পত্নী, গতিকে সকলোখিনি মই সদায় পাছতহে লাভ কৰিম। সদায় এতিয়া মই এইদৰেই থাকিব লাগিব। যে কৈছা আৰু প্ৰথম দ্বিতীয় বুলি মোৰ মনত কোনো কথা নাই। কৰবী যেনেকুৱা তুমিও মোৰ বাবে তেনেকুৱা, দুয়োজনী মোৰ বাবে সমান। গতিকে এইবিলাক কথা তুমি চিন্তা নকৰিবা। এতিয়া এইদৰে ৰুমত সোমাই থাকিলে মায়ে কি বুলি ভাবিব? ব'লা বাহিৰলৈ ব'লা, মাৰ লগতে দুই এষাৰ কথা পতাকৈ মাৰো মনটো ভাল লাগিব, তোমাৰো মনটো ভাল লাগিব। কাৰণ তুমিওতো ইয়াত সদায় নাথাকা, মোৰ লগত চহৰলৈ যাব লাগিব। গতিকে ইয়াত যিকেইদিন থাকা মাৰ লগতে অকণমান সময়বোৰ পাৰ কৰিবা। বাৰু আপুনি যাওকচোন, মই গৈছোঁ। মোক চাগে বৰ সহজ সৰল আকৰি আজলি বুলিয়েই ভাবিছে, কিন্তু মই কিমান আজলি সময়ত গম পাবি। পাৰোঁতে মই প্ৰথম পত্নী থকা বুলি গম পাই দিয়া সোমাইছোঁ নেকি? সতিনীৰ লগত খাব পৰাকৈ দম মোৰ আছে। গতিকে মই এতিয়া সাৱধান হ'ব নালাগে। সাৱধান হ'ব লাগিব যদি কৰবী তই সাজু হ। তোৰ নিৰ্যাতন চলাবলৈ মই গৈ আছোঁ সোনকালে। কালিলৈ তুমি চহৰলৈ যাবাগৈ নহয় ৰাজুৰ লগত। গতিকে যোৱা, আজি গোটেইকেইটাই মিলি একেলগে ভাত সাজ খাওঁ। আমাৰ তিনিওটাৰ বাবে লৈ আহাগৈ। মা, খোৱা বোৱাবোৰ বাৰু হ'ব, কিন্তু মোৰ মনটো বৰ ভয় লাগি আছে। ভয় আকৌ তোমাৰ কিয় লাগি আছে? কালিলৈ বিয়াৰ পাছত প্ৰথমবাৰৰ বাবে চহৰলৈ যাম আৰু বাইদেউৰ লগত সন্মুখামুখি হ'ম। বাইদেউ এবাৰ মোক কি বুলি ভাবি লয় আৰু মোৰ লগত বা কেনেকুৱা ব্যৱহাৰ কৰে, মই সেই কথাষাৰ ভাবি ভাবি বৰ চিন্তাত পৰিছোঁ। মা, তুমি ভয় কৰিবলৈ কোনো প্ৰয়োজন নাই। তুমি অকণমানো ভয় নকৰিবা। তুমি নিজেই ৰাজুলৈ অহা নাই নহয়। আমি এখন সমাজ সাক্ষী কৰি তোমাক বিয়া কৰাই আনিছোঁ। আৰু বিয়া কিয় কৰাবলগীয়া হ'ল? যদি তাই সন্তান এটা জন্ম দিব পাৰিলেহেঁতেন, তেতিয়াতো মই ৰাজুক আকৌ বিয়া কৰিবলৈ জোৰ নিদিলোহেঁতেন। তাই সন্তান এটাও জন্ম দিব নোৱাৰে। আমাৰ বংশ ৰক্ষাৰ স্বাৰ্থত ৰাজে দ্বিতীয় বিবাহ কৰিব লগা হৈছে। গতিকে তাত তাই বৰ ডাঙৰ কথা শুনালে নহ'ব নহয়। তাইৰ কথা সকলোখিনি আমি কেনেকৈ মানি ল'ম? গতিকে তুমি এইবিলাক বিষয়লৈ অকণমানো চিন্তা নকৰিবা। ৰাজু আছে নহয়, সি সকলোখিনি চম্ভালি ল'ব। তৰালি, আৰু এটা কথা, তাই তোমাক নিৰ্যাতন চলোৱাটো দূৰৰে কথা। তাই যদি কিবা কথা তোমাক টানকৈও কিবা এটা কয়, তুমি মোক ফোন কৰি জনাই দিবা। তেতিয়া তাইৰ শিক্ষা কেনেকৈ দিব লাগে ময়ো চাম। মই যাম তেতিয়া তাইক শিক্ষা দিবলৈ। এজনী বাজি মানুহৰ ডাঙৰ ডাঙৰ কথা কোনে শুনিব? আমি ভাল বাবেহে তাই বাজি বুলি জনাৰ পাছতো ৰাজুৰ লগত ইমান দিনে থাকিবলৈ দিছোঁ। তাইক লগত থাকিবলৈ দিলোঁ বুলিহে তাই ইমান ওপৰলৈ যে উঠিব, সেইটোতো নহয়। গতিকে তুমি এইবিলাক বিষয়লৈ অকণমানো ভয় নকৰিবা। মই আছোঁ তোমাৰ লগত। হ'ব, ইমানকৈ কোৱাৰ বা ইমানকৈ চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। তৰালীয়ে বাৰু কৰবীক লগ পোৱা নাই, গতিকে তাই ভয় কৰাটো স্বাভাৱিক। কিন্তু তুমিতো কৰবীক পাইছা, তাই কেনেকুৱা তুমি জানো চিনি পোৱা নাই? তাইৰ মনটো ইমানো বেয়া নহয়। হ'ব পাৰে তাই ল'ৰা ছোৱালী এটা জন্ম দিব পৰা নাই, কিন্তু সেই বুলি তাইৰ মনটো যে বেয়া সেইটো মই কেতিয়াও মানি নলওঁ। কৰবী এজনী খুব ভাল মনৰ মানুহ, গতিকে অতি সোনকালে তৰালীক তাই আঁকোৱালি ল'ব পাৰিব। হ'ব, তই এতিয়া সেইজনীৰ হৈ ওকালতি কৰিব নালাগে। তাই যিমান ভাল হ'লেও তাই সমাজৰ চকুত এজনী অমংগলী হোৱা বাজি তিৰোতা। আৰু তাইকতো মই কোনো দিন বোৱাৰীৰ স্থান দিয়া নাছিলোঁ আৰু দিবও নোৱাৰোঁ। তাই লাগিলে যিমানেই যি নহওক কিয় মোৰ বোৱাৰী তৰালী। গতিকে এতিয়াৰ পৰা মোৰ বোৱাৰীজনীৰ দায়িত্ব তোক দিলোঁ। চাবি যাতে মোৰ বোৱাৰীজনীয়ে কোনো কাৰণতে কেতিয়াও কষ্ট পাবলগীয়া নহয়। কেনেবাকৈ যদি গম পাওঁ তৰালীয়ে কিবা কথাত কষ্ট পাইছে বুলি, তেতিয়াহ'লে মোতকৈ কিন্তু বেয়া কোনো নহ'ব। কথাষাৰ মনত ৰাখিবি। তৰালী, যোৱা, ৰাতি বহুত সময় হ'ল। সোনকালে খাবলৈ কি আছে লৈ আহা। এতিয়া এইবিলাক কথা পাতি থাকি কোনো লাভ নাই। যোৱা, যি হয় সময়ত সকলোবোৰ দেখা যাব। তৰালী, কি হ'ল? ইমান মনে মনে আহিছা যে? এতিয়াও তোমাৰ চিন্তা দূৰ হোৱাই নাই নে? এনেকৈ দূৰ হ'ব? এতিয়ালৈকেতো মই বাইদেউক লগেই পোৱা নাই। যেতিয়া বাইদেউক লগ কৰি দুই এষাৰ কথা পাতিম, তেতিয়াহে মই এই চিন্তাৰ পৰা মুক্ত হ'ম। তৰালী, মই সেই আগত অকণমান ৰখাম। ওচৰতে মোৰ বন্ধু এজন আছে, লগ কৰি দুই এষাৰ কথা পাতি যাম। তুমি গাড়ীতে বহি থাকিবা দেই। হ'ব বাৰু। প্ৰাঞ্জল, তই ক'ত গৈছিলি? মই তোক দেখি গাড়ীখন তাতে ৰখাই তোক লগ কৰিবলৈ ঢপলিয়াই আহিছোঁ। তোক যে বহুত দিন দেখাই নাই। ভালে আছোনে? আছোঁ, ভালেই আছোঁ। কিন্তু তোৰ সমান ভাল নহয় দে। মই আকৌ ভাবিছিলোঁ তোৰ ইমান এটা ভাল খবৰ পোৱাৰ পাছত তই নিজেই মোৰ ওচৰলৈ আহিবি, মোক মিঠাই খুৱাবিহি। কিন্তু ক'তা, তই দেখোন এতিয়ালৈকে ফোন কৰি মোক ভাল খবৰটো নজনালিয়েই। মই কিন্তু তোক বেয়া পাইছোঁ। আকৌ মোক কিহৰ ভাল খবৰৰ মিঠাই খোৱাৰ কথা ক'লে? কেনেবাকৈ মই যে বিয়া পাতিছোঁ সেইটো সি গম পালে নেকি? জানো কিনো কৈ আছে। ৰাজু, কি ভাবি আছ তই? নাই, মই মানে ভাবিছোঁ তই মোৰ ভাল খবৰটো ইমান সোনকালে কেনেকৈ পালি? তোক কোনে দিলে মোৰ খবৰটো? তয়ো যে মানুহ আৰু দেই, তই পাহৰি গলি নেকি তোৰ বন্ধু যে এজন ডক্টৰো? আৰে সেইদিনা কৰবী মোৰ চেম্বাৰলৈকে আহিছিল। তাইক চেকআপ কৰি মেলি মই ভাল খবৰটো দি পঠাইছোঁ নহয়। তাই মাক হ'ব ওলাইছে, লগতে তই দেউতাক।
ছাৰ ৰাজু, কিমান দিনৰ পৰা তই সন্তান এটাৰ বাবে ইমান বলীয়া হৈ আছিলি। অৱশেষত ভগৱানে তহঁতৰ প্ৰাৰ্থনা শুনিলে, তহঁতৰ জীৱনলৈ আশাৰ ৰঙীন পোহৰ বিয়পাই দিলে। সঁচাকৈ খবৰটো শুনি মই বৰ সুখী হৈছিলোঁ আৰু ভাবিছিলোঁ এই খবৰটো গম পোৱাৰ পাছত তই চাগে মোৰ ওচৰলৈ আনন্দতে দৌৰি আহিবি, মোক মিঠাই খুৱাবিহি। কিন্তু মই আশা কৰি এনেই থাকিলোঁ, তই মোক খবৰ এটাই নকৰিলি, ফোন এটা কৰিও। কৰবী মাক হ'ব ওলাইছে, কিন্তু প্ৰাঞ্জল বিশ্বাস কৰ, তাই এতিয়ালৈকে মোক এই খবৰটো দিয়াই নাই। মই নাজানো এই বিষয়ে একো। হয় নেকি? তাই চাগে মনে মনে কিবা তোৰ বাবে ছাৰপ্ৰাইজ প্লেন কৰি থৈছিলে। মইহে গম নাপাই তোৰ কথাটো কৈ তাইৰ প্লেনটো খাৰাপ কৰি দিলোঁ। বাৰু যিয়েই নহওক, মই এতিয়া গৈ থাকোঁ দে, পাছত ফোন কৰিম। বাৰু হ'ব, যা। কি শুনিছোঁ এইবোৰ? কৰবী প্ৰেগনেণ্ট? যদি তাই প্ৰেগনেণ্ট হৈছিলে, তেতিয়াহ'লে এই কথাটো মোক কিয় নক'লে? মোৰ পৰা তাই ইমান এটা ডাঙৰ কথা কিয় লুকুৱাই ৰাখিলে? মই যদি এই কথাটো গম পালোহেঁতেন, তেতিয়াতো মই তৰালীক বিয়া কেতিয়াও নকৰিলোঁ হয়। মই তৰালীক বিয়া কৰোৱাৰ একমাত্ৰ উদ্দেশ্য হৈছে সন্তান। মই এটা সন্তানৰ বাবে তৰালীক বিয়া কৰালোঁ। কিন্তু এবাৰলৈ মোকতো কৰবীয়ে এই কথাষাৰ ক'ব পাৰিলে হয়। নাই, মই এই প্ৰশ্নৰ উত্তৰ কৰবীৰ পৰা ল'বই লাগিব। মই আৰু দেৰি নকৰোঁ, যাওঁ, সোনকালে ঘৰলৈ যাওঁ। কৰবী, ক'ত আছে? চাওঁ এইফালে আহা, তোমাৰ লগত মোৰ কথা আছে। ৰাজু, তোমালোক পালাহিনে ভালদৰে? বাইদেউ, পালোহি আৰু ভালে কুশলে। কৰবী, মোৰ তোমাক কেইটামান প্ৰশ্ন কৰিবলগীয়া আছে আৰু মই বিচাৰোঁ মোৰ প্ৰশ্নকেইটাৰ চিধা চিধি উত্তৰ তুমি মোক দিবা। কৰবী, মই আজি আহোঁতে টাউনত প্ৰাঞ্জলক লগ পাইছিলোঁ আৰু তাৰ মুখেৰে যিখিনি কথা শুনিছোঁ সেইখিনি সঁচা নেকি? যদি সঁচাই হয়, তেতিয়াহ'লে ইমান দিনে ইমান এটা ডাঙৰ খবৰ তুমি মোৰ পৰা কিয় লুকুৱাই ৰাখিছিলা? কি কথা আছে ইয়াৰ মাজত? কি ৰহস্য আছে যাৰ বাবে ইমান এটা ডাঙৰ কথা তুমি মোৰ পৰা লুকুৱাই ৰাখিলা? নে এই খবৰটো পোৱাৰ মোৰ কোনো যোগ্যতা নাছিল? কি কাৰণত তুমি মোৰ পৰা এই কথাষাৰ লুকুৱালা? তুমি মোক উত্তৰ দিয়া আজি। উত্তৰ দেখোন তোমাৰ সন্মুখত স্পষ্টকৈ দেখা দি আছে। তুমি বিচাৰিহে ল'ব জনা নাই ৰাজু। তুমি চাগে পাহৰিলা, মই মেডিকেলৰ পৰা অহাৰ দিনা ৰাতি নোখোৱাকৈ তোমাৰ বাবে ৰখি আছিলোঁ, একমাত্ৰ এই খবৰটো দিবলৈকে। কিন্তু তুমি সেইদিনা অফিচৰ পৰা অহাৰ পাছত মোৰ লগত কথা পাতিবলৈ সময়ে পোৱা নাছিলা আৰু মই ইমানকৈ কোৱাৰ পাছতো তুমি মোৰ কথাটো নুশুনো বুলি শুই গৈছিলা। ভাবিলোঁ 5 দিনা ক'ম, আৰু 5 দিনা দেখোন তোমাৰ পেহাই আহি তোমাৰ আকৌ বিয়া কৰোৱাৰ কথাহে ওলালে। আৰু পেহাৰ মুখত দ্বিতীয় বিবাহৰ কথা শুনি তুমি কিমান সুখী হৈছিলা মই নেদেখাকৈ থকা নাছিলোঁ। গতিকে মোৰ এই খবৰটো দি তোমাৰ সুখখিনি কাঢ়ি আনিব বিচৰা নাছিলোঁ, সেইবাবে মই এই খবৰটো গোপনেই ৰাখিছিলোঁ। আচলতে কি জানা, প্ৰেম জোৰ কৰি লোৱা বস্তু নহয় ৰাজু। মই তোমাক ভাল পাইছিলোঁ, সেইবাবে আগবাঢ়ি নাভাবি সকলোখিনি এৰি মই তোমাৰ লগত বিয়া হৈ আহিছিলোঁ, একমাত্ৰ তোমাৰ মৰমৰ বাবে। কিন্তু আজি কিছুদিনৰ পৰা লক্ষ্য কৰিছোঁ তোমাৰ মোৰ প্ৰতি কোনো আকৰ্ষণেই নাইকিয়া হৈ গ'ল, তোমাৰ মোৰ ওপৰত দায়িত্বই নাইকিয়া হৈ গ'ল। কিমান দিনৰ পৰা গাটো বেয়া কৰিলোঁ, কিন্তু তোমাৰ জানো মোক এবাৰ ডক্টৰৰ ওচৰলৈ নিবলৈ সময় হ'ল? ডক্টৰৰ ওচৰলৈ নিয়াটো দূৰৰে কথা, ডক্টৰে কি ক'লে সেইটো তুমি নিজে নুসুধাকৈ মই তোমাক ক'ব বিচাৰোঁতেও তোমাৰ শুনিবলৈ সময় নহ'ল। এতিয়া কোৱা, ভুল কাৰ গাত? মই তোমাক জনাওঁ বুলি নজনোৱাকৈ থকা নাছিলোঁ। তোমাৰ বাবে মই এই খবৰটো ইমান দিনে এনেকৈ ৰাখিব লগা হ'ল। তথাপিও কৰবী, যিটো অভাৱত পৰি মই দ্বিতীয় বিবাহ কৰিব ওলাইছিলোঁ, সেই কথাটো তুমি জানো নজনাকৈ আছিলা? আৰু যিটোৰ বাবে মই বিয়া কৰিবলৈ ওলাইছিলোঁ, সেইটো যেতিয়া তুমি লাভ কৰিছিলা, তুমি যদি প্ৰেগনেণ্ট হৈছিলা বুলি গম পাইছিলা, মোক তুমি কিয় কোৱা নাছিলা? যদি তুমি মোক সেই কথাষাৰ জনালাহেঁতেন, মইতো দ্বিতীয় বিবাহ কেতিয়াও নকৰিলোঁ হয়। এতিয়া কথা লুটিয়াবলৈ চেষ্টা নকৰিবা। তোমাৰ চকুত সেইদিনা মই স্পষ্টকৈ দেখিছিলোঁ তুমি এগৰাকী নতুন পত্নী পাবলৈ কিমান ব্যাকুল হৈ আছিলা। আৰু মই বুজিছিলোঁ তোমাৰ মনত মোৰ প্ৰতি মৰম ভাল পোৱা একোৱেই নাছিল। যদি তোমাৰ অন্তৰত মোৰ প্ৰতি মৰম ভাল পোৱা থাকিলে হয়, তুমি কোনো পৰিস্থিতিতে বেলেগ এগৰাকী নাৰীৰ অন্তৰত ঠাই দি পত্নীৰ মৰ্যাদা দিয়াৰ কথা চিন্তাই কৰিব নোৱাৰিলাহেঁতেন। ইমানখিনি গম পোৱাৰ পাছত মই আৰু মোৰ সন্তানটোৰ খবৰ দি তোমাৰ ওচৰত মৰম ভিক্ষা কৰি মই পুতৌ পাত্ৰ হ'ব বিচৰা নাছিলোঁ, সেইবাবে মই এইখিনি সকলো লুকুৱাই ৰাখিলোঁ। আৰু এটা কথা ৰাজু, এতিয়া এইবিলাক কথা পতাৰ সময় নহয়। ইতিমধ্যে বহুত পলম হৈ গ'ল। ময়ো মোৰ সিদ্ধান্ত লৈ পেলাইছোঁ। মই অহা কালিলৈ দেলহিলৈ যাম। মই ইয়াৰ পৰা ট্ৰেন্সফাৰ লৈছোঁ আৰু তাৰ পৰা মই কোনোদিন ইয়ালৈ উভতি নাহোঁ। মই তোমাৰ নতুন সংসাৰখনলৈ শুভকামনা যাচিলোঁ। ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিম তোমালোকৰ এই নতুন সংসাৰখন যাতে সদায় সুখী হয়, শান্তি হয়। ইয়াতকৈ আৰু মই তোমালোকক দিব পৰা একোৱেই নাই। আজি ৰাতিটো তোমালোকৰ ঘৰত মই আলহী হিচাপেই থাকিম। কালিলৈ ৰাতিপুৱাই মই ইয়াৰ পৰা চিৰদিনৰ বাবে যামগৈ। নাই কৰবী, তুমি এইবোৰ কি সিদ্ধান্ত লৈছা? তুমি এইবোৰ সিদ্ধান্ত সলনি কৰিব লাগিব। তুমি এইদৰে যাওঁ বুলি ক'লে মই তোমাক যাবলৈ দিব নোৱাৰোঁ নহয়। হয়, মই ভুল কৰিছিলোঁ, কিন্তু ভুল কৰিলোঁ বুলিয়ে শুধৰাবলৈতো এটা সুযোগ দিব পাৰা। মোক এটা সুযোগ দিবা, মই সকলো ভুলৰ শুধৰণি কৰিম। কিন্তু এইদৰে তোমাক মই যাবলৈ ক'তো দিব নোৱাৰোঁ। ৰাজু, মই কৈছোঁৱে ইতিমধ্যে বহুত পলম হৈ গ'ল। এতিয়া আৰু এইবিলাক নতুনকৈ ভাবিবলৈ সময় নাই। মই সকলোখিনি ঠিক ঠাক কৰি ল'লোঁ। এতিয়া এইবিলাক কথা পাতি সময় নষ্ট কৰিব নালাগে। গাঁৱৰ পৰা দুখে ভাগৰে আহিছা,
নতুন পত্নীৰো চাগে ভাগৰ লাগিছে, গতিকে যোৱা ৰুমটো দেখাই দিয়াগৈ। আৰু চিন্তা নকৰিবা, মোৰ সকলোখিনি বয় বস্তু মই গেষ্ট ৰুমতে ৰাখিছোঁ। আজি ৰাতিটোৰ বাবেহে, কালিলৈ পৰাটো এইখন ঘৰ মই চিৰ জীৱনৰ বাবে এৰি যাম। গতিকে যোৱা নতুন পত্নীক নিজৰ ৰুমটো দেখুৱাই দিয়াগৈ। এতিয়াৰ পৰা ইয়াৰ সকলো মোৰ বস্তু তেওঁৰ অধিকাৰ। তাই এই সকলোখিনি চম্ভালিব লাগিব, গতিকে ভালদৰে সকলোখিনি বজাই বহাই ল'বাগৈ। আৰু তোমালোকলৈ মই শুভকামনা যাচিলোঁ। ঈশ্বৰৰ ওচৰত সদায় প্ৰাৰ্থনা কৰিম তোমালোকৰ সংসাৰখন সুখৰ হয়, যাতে শান্তি হয়। মায়ে কৈছিল গাঁৱৰ ছোৱালী সহজ সৰল আজলি হ'ব, তই যিদৰে কবি সেইদৰেই শুনিব। কিন্তু চহৰীয়াজনীতকৈও দেখোন গাঁৱৰজনী এখোব চৰাহে। তাই একেবাৰে ৰূপেই সলনি কৰি দিলে চহৰলৈ অহাৰ পৰা। যিজনী মাৰ বাবে মই তাইক বিয়া কৰাই আনিলোঁ, সেইজনী মাকে তাই পাত্তা নিদিয়া হ'ল। তাই মই মতালিৰ বাবে গাঁৱৰ মাটি বাৰী বেচি ইয়াত ডাঙৰ ঘৰ দুৱাৰ বনালোঁ। কিন্তু তাৰ পৰা কি লাভডাল হ'ল? তাই দেখোন দিনটো ঘৰতে থাকিবলৈ সময় নাপায়। মোক দিবলৈ 1 ঘণ্টা সময় তাৰ ওচৰত নাই। সকলো সময়তে ফেন চাৰ্কলৰ লগতে বিজি থাকে। এতিয়া ৰাতি ইমান সময় হ'ল, ঘৰলৈ আহিব লাগে বুলি খবৰেই নাই। এনেকৈ আৰু মই এই সংসাৰখনত থাকিব নোৱাৰোঁ। কিবা এষাৰ কথা ক'লেই কাজিয়া কৰি আহে। কিমান আৰু কাজিয়া কৰিম? সঁচাকৈ কৰবী আৰু তৰালীৰ মাজত আকাশ পাতাল পাৰ্থক্য। কৰবী ইমান ধনী ঘৰৰ চহৰীয়া ছোৱালী আছিল যদিও তাই কোনোদিনে মোৰ ওপৰত কথা কোৱা নাছিল। মই যি কৈছিলোঁ, যেনেকৈ কৈছিলোঁ, তাই সকলোখিনি মানি লৈছিল। মই তাইক বেয়াকৈ ক'লেও তাই মোক উত্তৰ দিয়া নাছিল। কিন্তু তৰালীক দেখোন মই একো ক'বই নোৱাৰোঁ। মই এটা ক'লে তাই মোক 10টা কথা শুনাবলৈ আহে। মই আৰু এনেকৈ থাকিব নোৱাৰোঁ। বৰ অশান্তি পাইছোঁ এই সংসাৰখনত। সঁচাকৈ মই কৰবীক মোৰ জীৱনৰ পৰা আঁতৰাই বৰ ডাঙৰ ভুল কৰিলোঁ। যিটো ভুল এতিয়া শুধৰাবও নোৱাৰোঁ। কি কৰিম মই? হাই বেবী, কাইলৈ আকৌ লগ পাম হা। তুমি যোৱা, তোমাক হাজবেণ্ডে দেখিলে বৰ বেয়া কথা হ'ব। মই আৰু দেখিবলৈ বাকী নাই, মই সকলোখিনিয়ে দেখিছোঁ। হয় নেকি? তুমি সকলোখিনি দেখিছা? ভালেই হৈছে। তুমি ভাবিছা নেকি তুমি এইখিনি দেখিছা বাবে মই ভয় কৰিছোঁ? মই তোমালৈ ভয় কৰা বিধৰ প্ৰাণী নহয়, বুজিলা? আজি ইমান দিনে তুমি মোক কি সুখ দিব পাৰিলা? তোমাৰ পৰা এটা মই সন্তানেই নাপালোঁ। এতিয়া আৰু তোমাৰ ওচৰত মই বন্দিত্ব হৈ থাকিম নেকি? মোৰোতো এটা জীৱন আছে, মোৰো উপভোগ কৰিবলৈ মন যায়। গতিকে তুমি মোক তোমাৰ হাতৰ মুঠিত কেতিয়াও ৰাখিব নোৱাৰা। আজি এইটো কথা জানিছা, মই ভালেই পাইছোঁ, কাৰণ এই কথাটো মই তোমাক কম বুলিয়েই ভাবি আছিলোঁ। মই আৰু তোমাৰ লগত থাকিব নোৱাৰোঁ। যিমান পাৰা সোনকালে মোক ডিভোৰ্চ দিয়াৰ ব্যৱস্থা কৰা। ময়ো আৰু তোমাৰ এইখিনি বেভিচাৰ দেখাৰ পাছত মোৰ পত্নী কৰি ৰখাৰ ইচ্ছা নকৰোঁ। তোমাৰ দৰে বেভিচাৰী এজনীক মই মোৰ লগত ৰাখিবলৈ মই ঘিণ কৰোঁ। গতিকে তুমি যি বাটেৰে আহিছা সেই বাটেৰে উভতি যোৱা। এইখন ঘৰত আৰু দ্বিতীয় দিন সোমাবলৈ চেষ্টা নকৰিবা। সোনকালে তোমালৈ মই ডিভোৰ্চ পেপাৰ পঠাই দিম। যোৱা ইয়াৰ পৰা। হেল্ল' মিষ্টাৰ, এইখন ঘৰৰ পৰা কোনোবা যাব যদি সেয়া আপুনি, মই নহয়। কাৰণ এই ঘৰৰ সকলো কাগজে পত্ৰই মোৰ নামতহে আছে। মানে এই ঘৰৰ মইহে মালিকনী। গতিকে ইয়াত মই যি ক'ম সেইমতেহে চলিব। আপোনাৰ একো দাদাগিৰি ইয়াত কামত নিদিব। গতিকে আপুনি যিমান পাৰে সোনকালে তালি টোপোলা বান্ধি ইয়াৰ পৰা যোৱাৰ ব্যৱস্থা কৰক। তুমি এইবোৰ কি কৈছা? এই মাটি বাৰী ঘৰ সম্পত্তি সকলোখিনি মোৰ। তুমি কেনেকৈ এই সকলোখিনি তোমাৰ নামত কৰি ল'লা? তুমি ইমান ষড়যন্ত্ৰ কেতিয়া কৰিলা? আচলতে তুমি মোৰ মৰম চেনেহক খেলনা হিচাপে ব্যৱহাৰ কৰি সকলোখিনি কৰিলা। চাবা, এইখিনিৰ বাবে ভগৱানে তোমাক কেতিয়াও ক্ষমা নকৰে। ইয়াৰ শাস্তি তুমি ভুগিবই লাগিব। মই একো শাস্তি নুভুগো, কাৰণ মই একো ভুল কৰা নাই। আপুনিহে অতীতত বহুত বেছি ডাঙৰ ভুল কৰি থৈছে, যাৰ শাস্তি আপুনি এতিয়া পাইছে। আৰু সেই শাস্তি মই আপোনাক দিছোঁ। আপুনি কি ভাবিছিলে গাঁৱৰ ছোৱালী মই চাগে আজলি হ'ম, আপুনি যেনেকৈ ক'ব মই তেনেকৈ থাকিম। এক অৰ্থত মই আপোনাৰ চাবি দিয়া পুতলাৰ দৰে হ'ম। কিন্তু আপুনি যিটো ভাবিছিল সেইটো নহয়। মই বাহিৰে যেনেকুৱা, মই ভিতৰি তাৰ সম্পূৰ্ণ বিপৰীত। মই কি হয়তো এতিয়া চাগে বুজি পাইছে। গতিকে যেনেকৈ নহওক, এই সকলোখিনি মোৰ নামত হ'ল যেতিয়া, এতিয়া সকলোখিনি মোৰ, ইয়াৰ মালিকনী মই। গতিকে যিমান পাৰে সোনকালে ইয়াৰ পৰা তালি টোপোলা বান্ধি যোৱাৰ ব্যৱস্থা কৰক। নহ'লে কিন্তু মই পুলিচ মাতিবলৈ বেছি সময় নালাগিব। শুনিলে নহয়? হয় বাৰু, মই অতীতত কৰা ভুলৰ বাবে মই এতিয়া প্ৰতিটো ক্ষণতে শাস্তি পাব লগা হৈছে, অশান্তিত থাকিব লগা হৈছে। কিন্তু তৰালী, তুমিও এয়া কোনো শুদ্ধ কৰা নাই। তুমি এইবোৰ একো ভাল কাম কৰা নাই। তুমি মোৰ মৰমৰ লগত খেলিলা। তুমি মোৰ বিশ্বাসক হত্যা কৰিলা। নাপায় মানুহৰ এনেকৈ বিশ্বাসক হত্যা কৰিব। আৰু তুমি কি ভাবিছা, তোমাৰ দৰে মই ইমান টকা সম্পত্তিৰ লোভীয়া নহয়। নাথাকোঁ মই তোমাৰ দৰে এজনী বেভিচাৰীৰ লগত। প্ৰয়োজন সাপেক্ষে মই ৰেলৱে ষ্টেচন বা ফুটপাথতে থাকি জীৱনৰ বাকী চোৱা পাৰ কৰিম। কিন্তু তথাপিও তোমাৰ দৰে এজনী চৰিত্ৰহীনা নাৰীৰ লগত মই কেতিয়াও থাকিব নোৱাৰোঁ। ঠিক আছে, আজি ৰাতিটো আছোঁ, অহা কালিলৈ মই এই ঘৰ একেবাৰে এৰি গুচি যাম। থাকিবা তুমি ইয়াতে লাহ বিলাস কৰি। দেখিম তোমাৰ এই লাহ বিলাসিতা কিমান দিন থাকে। হ'ব, তুমিও কোনো ধোঁৱা তুলসীৰ পাত নহয়। তোমাৰ সেই ফটা লেকচাৰখিনি তোমাৰ লগতে ৰাখা। যোৱা ইয়াৰ পৰা। তোমাৰ চেহেৰাটো চাই থাকিবলৈ মোৰ একেবাৰে ইচ্ছা নাই। আঁতৰা, মোৰ ভাগৰ লাগি আহিছে। মামা, আমি এতিয়া মামা ঘৰত যাম নেকি? আৰু আমি ইয়াত কিমান দিন থাকিম নো? নাই পখিলা, ইয়াত মামা ঘৰ নহয়। মামা ঘৰ ইয়াৰ পৰা বহুত দূৰণিত।
আমি মামা ঘৰলৈ নাযাওঁ। ইয়াত মোৰ কেইটামান অফিচিয়েল কাম কৰিব লাগে, সেইবাবে ইয়ালৈ আহিছোঁ। 2 এদিনত ভিতৰতে অফিচৰ কামখিনি শেষ কৰি আমি আকৌ আগৰ জাগালৈ উভতি যামগৈ। বাইদেউ ৰ'বচোন, আছে যদি খাবলৈ মোক কিবা এটা দিয়কচোন। আজি 3 দিনৰ পৰা একোৱে খাবলৈ পোৱা নাই, বৰ ভোক লাগিছে। ৰাজু, ৰাজু তুমি এই অৱস্থাত? তোমাৰ এনেকুৱা অৱস্থা কেনেকৈ হ'ল? কৰবী, তাৰমানে তুমি এতিয়াও মোৰ চেহেৰা পাহৰি যোৱা নাই? ময়ো আকৌ তোমাক ধৰিবই পৰা নাছিলোঁ। মই বেলেগ মানুহ বুলি ভাবিহে আহিছিলোঁ। আচলতে এয়া মোৰ কৰ্মফল। তোমাৰ লগত যিখিনি কৰিলোঁ তাৰ ফল দিছে ভগৱানে মোক। নাই পাহৰা, পাহৰিম বুলিয়ে সকলোবোৰ কথা জানো পাহৰিব পাৰি? বহুত চেষ্টা কৰিছোঁ বহু কিছু কথা পাহৰিবলৈ, কিন্তু নাই, সময়ে মোক সকলো সময়তে সেইবিলাক কথাই সোঁৱৰাই থাকে। সেইবাবে মই মোৰ অতীতৰ এটি কথাও এতিয়ালৈকে পাহৰিব পৰা নাই। তোমাৰ যদি এইটো অৱস্থা হৈছে, তৰালি ক'ত আছে? তাই ভালে আছেনে? নাজানো, নিশ্চয় ভালেই আছে চাগে। তাইৰ দৰে এজনী চক্ৰান্ত অভিৰূপী নাৰী এজনো কেতিয়াবা দুখ হ'ব পাৰে। তাই সুখতেই আছে, কিন্তু তাইক বিয়া কৰাই মইহে মোৰ জীৱনটো ধ্বংস মাতি আনিলোঁ, যাৰ বাবে এতিয়া মই ফুটপাথৰ ভিক্ষাৰী হ'ব লগা হ'ল। মই নুবুজিলোঁ এইবোৰ কথা, আৰু মই বুজিবও বিচৰা নাই, কাৰণ তোমাৰ পাৰ্চনেল লাইফৰ বিষয়ে মই কিছুমান কথা জানি কিবা জানো লাভ আছে? মিছাতে এনেই মনত দুখে লাগি থাকিব। অতীতত যি আছিল আছিল, মই আকৌ এতিয়া সেই অতীতলৈ উভতি যাব বিচৰা নাই। মই সেই অতীতক এৰি এতিয়া মই বহু দূৰ আগুৱাই আহিলোঁ। এতিয়া মোৰ ছোৱালীজনী জীৱনৰ প্ৰথম লক্ষ্য। তাইক পঢ়ুৱাই শুনাই ডাঙৰ দীঘল কৰি ডাঙৰ মানুহ সাহসী কৰি তোলাৰ দায়িত্ব আছে। গতিকে অতীতলৈ উভতি গৈ মই নিজকে কমজুৰি বনাব নোৱাৰোঁ। মানে এইজনী আমাৰ ছোৱালী? আমাৰ নহয়, মোৰ। এজনী মোৰ ছোৱালী। বাৰু, তোমাৰ যদি ইমান ভোক লাগিছে বোলা, হোটেলখনতে মই পইচা দিম, কিবা এটা খাই ল'বা। মই বিশেষ এটা কামত আহিছিলোঁ, গতিকে মই আৰু এইদৰে তোমালোকৰ ৰৈ থাকি কথা পাতি থাকিলে নহ'ব। ইফালে ছোৱালীজনীৰো বৰ কষ্ট হৈছে, তাইকো হোটেললৈ নি অকণমান ৰেষ্ট কৰিবলৈ দিব লাগিব। কৰবী, ভাগ্যই আমাক আকৌ লগ কৰাইছে, গতিকে মই ভাবোঁ এইবাৰ আৰু তুমি মোক অকলশৰীয়া কৰি এৰি নাযাবা। হয়, মই বহুত ডাঙৰ ভুল কৰিলোঁ, কিন্তু পাৰিলে তুমি মোক ক্ষমা কৰি দিয়াচোন। তোমাকতো মই এতিয়াও বিবাহ বিচ্ছেদ দিয়া নাই। আইনমতে তুমি মোৰ এতিয়াও পত্নী। গতিকে আমি আকৌ সকলোবোৰ পাহৰি নতুনকৈ জীৱনটো আৰম্ভ কৰিব নোৱাৰোঁনে? মোক তুমি এবাৰো সুযোগ দি দিবানে? সুযোগ আৰু ক্ষমা কৰিবলৈ মইনো কোন? তুমি যিবোৰ কৰিছিলা তাৰ শাস্তি দেখোন ভগৱানে তোমাক দিছে। গতিকে মই ইয়াত ক্ষমা কৰা নকৰা কোনো কথাই নাই। আৰু বাকী থাকিল নতুনকৈ জীৱনটো আৰম্ভ কৰাৰ কথা। মই ইতিমধ্যে মোৰ জীৱনটো নতুনকৈ আৰম্ভ কৰিছোঁৱেই, কিন্তু মই কাৰো লগত বিয়া সোমোৱা নাই। কাৰোবাৰ লগত বিয়া সোমালেহে যে নতুনকৈ জীৱনটো আৰম্ভ কৰিব পাৰি সেইটোতো নহয়। মই নতুন লক্ষ্যত নিজৰ জীৱনটো নতুনকৈ আৰম্ভ কৰি লৈছোঁ। গতিকে মই আকৌ এই সংসাৰৰ মেৰপাকত সোমাব নিবিচাৰোঁ। এবাৰ সাপে খুটিলে পাছত কেঁচুলৈও ভয় থাকে। গতিকে সংসাৰত সোমাই যিখিনি জ্বালা যন্ত্ৰণা পাব লাগে সকলোখিনি মই পালোঁ। গতিকে এতিয়া আৰু মই সেইবোৰলৈ সোমাবলৈ ইচ্ছা নাই। গতিকে এই বিষয়ে আৰু মোৰ লগত তুমি দ্বিতীয়ষাৰ কথা ক'বা বুলি মই আশা কৰা নাই। মই আহিছোঁ দিয়া। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম আমাৰ এই দেখা দেখিয়ে যাতে শেষ দেখা দেখি হওক। জীৱনত কোনো দিন কোনো ক্ষণতেই যাতে তোমাৰ চেহেৰাটো ভগৱানে মোক নেদেখুৱাওক। মই আহিছোঁ। কৰবী, শুনাচোন। নাই, তাই গ'লগৈ, আৰু কিয় বা শুনিব মোৰ কথা? মই তাইক দিলোঁ কি? তাইক মই দুখৰ বাহিৰে দেখোন একোৱেই দিব নোৱাৰিলোঁ। আৰু মই তাইৰ লগত যিখিনি কৰিলোঁ সেইখিনি ক্ষমাৰ যোগ্যও নহয়। মোৰ দৰে মানুহৰ লগত এনেকুৱাই হ'ব লাগে। সেইবাবে কওঁ বন্ধু বান্ধৱীসকল, সকলো কাম কৰাৰ আগত সকলোখিনি ভাবি চিন্তি চাব লাগে। অকল নিজৰ স্বাৰ্থটোকে ভাবিলে নহয়, আনৰো মনত কি আছে, আনৰ মনৰ ভাৱধাৰাও বুজিবলৈ আমি চেষ্টা কৰিব লাগে। আজিৰ এই কাহিনীটো চাই কেনেকুৱা পালে জনাবলৈ কিন্তু নাপাহৰিব। ভাল পালেও বেয়া পালেও কমেণ্ট এটা কৰি জনাব। আৰু যদি ভাল পাইছে তেতিয়াহ'লে লাইক এটা কৰিব, লগতে শ্বেয়াৰো কৰি দিব। আৰু এটা কথা, আজিৰ চেনেলত যদি নতুনকৈ কোনোবাই ভিডিঅ' চাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আগলৈকো যদি এনেকুৱা ভিডিঅ' পাবলৈ বিচাৰে তেতিয়াহ'লে নটিফিকেশ্যন বেলটো অল কৰি দিব। আকৌ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। বাই বাই।